নমস্কাৰ এটা নতুন বিষয়ৰ সৈতে মই শংকৰজ্যোতি আপোনালোকৰ মাজত আজি হল বসন্ত পঞ্চমী তিথি নাইবা শুক্লা পঞ্চমী তিথি এই শুক্লা পঞ্চমী তিথিটোত বা আজিৰ দিনটোত অনুষ্ঠিত কৰা হয় সৰস্বতী পূজা ভাৰতবৰ্ষৰ সমগ্ৰ স্কুল কলেজতে আজি অনুষ্ঠিত কৰা হয় সৰস্বতী পূজা এই সৰস্বতী পূজা বুলি ক'লে আজি যোৱা কেইবছৰ মানৰ পৰা দেখা গৈছে প্ৰায় 2010 চন মানৰ পৰা এতিয়ালৈকে সৰস্বতী পূজাটো যেন বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা নহয় হৈ পৰিছে ফেশ্বন শ্ব'ৰ নিচিনাকৈ আজিকালি প্ৰতিখন স্কুল নাইবা প্ৰতিখন কলেজতে আপোনালোকে দেখিছে যে সাংবাদিকে এডাল বুম হাতত লৈ ধুনীয়া ছোৱালী বিচাৰি ফুৰে আমি সকলোৱে ভবা উচিত যে আজিৰ যি এই দিনটোত আমি বাগদেৱী সৰস্বতীক পূজা কৰো বা আমি বাগদেৱী সৰস্বতী বন্দনা কৰো আপোনালোকে প্ৰতিটো চেনেলত দেখিব যে প্ৰত্যেকগৰাকী সাংবাদিকে এগৰাকী যুৱতী বিচাৰি যাব ধুনীয়া যুৱতী বিচাৰি স্কুল কলেজ এইবিলাকত ঘূৰি ফুৰে এইটো এটা নীতি বহিৰ্ভূত কথা সকলোৱে জানে যে যি চৰকাৰী স্কুল নাইবা কলেজত যিখিনি ল'ৰা ছোৱালীয়ে পঢ়ে সেই সকলোখিনিৰে আৰ্থিক অৱস্থাটো একেই নহয় আৰু স্কুল নাইবা কলেজৰ যি ইউনিফৰ্মৰ যি ব্যৱস্থা আপোনালোকে জানে যে ইউনিফৰ্মৰ ব্যৱস্থাটো কৰাৰ মূল কাৰণ এইটোৱেই যে প্ৰত্যেক ঘৰ মানুহৰ আৰ্থিক অৱস্থা যিহেতু একেই নহয় সেইবাবে সকলোৰে যি কাপোৰ কানি স্কুললৈ অহাৰ সেই কাপোৰ কানিখিনিৰ ৰং একেই হ'ব লাগে বা একে ধৰণৰ কাপোৰ কানি হ'ব লাগে সৰস্বতী পূজাৰ দিনা নাইবা তেনেকুৱা যিবিলাক উৎসৱ পাৰ্বণ আছে উৎসৱ পাৰ্বণৰ দিনা অলপ বেলেগ হয় কিন্তু ইয়াৰ মানে এইটো নহয় যে সৰস্বতী পূজাৰ দিনা কোনোবাই গৈ কৰবাত ধুনীয়া ছোৱালী বিচাৰি ফুৰিব কৰবাত কোন আটাইতকৈ ধুনীয়া বা কোন আটাইতকৈ ৰূপহী ছোৱালী কোনে ধুনীয়া ছোৱালীক খিতাপ লাভ কৰিলে সেই ধৰণৰ ফেশ্বন শ্ব' এই সৰস্বতী পূজাটো নহয় আপোনালোকে সকলোৱে এই বস্তুটোৰ বিৰোধিতা কৰক কাৰণ চৰকাৰী স্কুল কলেজত পঢ়া প্ৰত্যেক ঘৰ মানুহৰ অৱস্থা একেই নহয় সেইকাৰণে যেতিয়া লগৰ দুজনী ছোৱালীয়ে ভাল কাপোৰ এসাঁজ পিন্ধি যাব 10-12 হাজাৰ টকীয়া যেতিয়া এযোৰ কাপোৰ পিন্ধি যাব দ্বিতীয় বছৰটোৰ কাৰণে সেই একেবাৰে একো নথকা এসাঁজ খাই এসাঁজ খাবলৈ যাৰ ঘৰত অভাৱ সেই তেনেধৰণৰ মানুহৰ ঘৰৰ ছোৱালীজনীয়ে গোটেই দিন ৰাত মাক দেউতাকক কুটি হাৰাশাস্তি কৰি দিয়ে সেইটো আমি নিজ চকুৰে দেখিছো এই কথাটোৰ বিৰোধিতা হ'ব লাগে আমি আগতেও বিৰোধিতা কৰিছো এতিয়াও কৰিছো আৰু আগলৈ কৰি যাম এনেকৈ যদি কোনোবা সাংবাদিকে হাতত বুমডাল লৈ ধুনীয়া ছোৱালী বিচাৰি যায় পহু খেদা দিয়ক সেই কথাটো কৈ থলো আজি উপস্থিত আছো মই মোৰ নিজৰ বিদ্যালয়ত এখন হল হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয় এটা এনে পৰিবেশ দেখাম আপোনালোকক যে এই যি আজিৰ তাৰিখত যি সেই ফেশ্বন শ্ব'ৰ কথা যে কৈছো বা যি এই আধুনিকতা যি এই মিছা আধুনিকতা যি মিছা এই আভিজাত্য সেই মিছা আভিজাত্য আৰু আধুনিকতাৰ পৰা ফালৰি কাটি এই স্কুলখনৰ যিজন প্ৰধান শিক্ষক অনন্ত শইকীয়া ছাৰ তেখেতে এই স্কুলখন এনেধৰণে পৰিচালনা কৰিছে প্ৰতিটো দিন আৰু প্ৰতিটো ক্ষণ এনেধৰণে পৰিচালনা কৰিছে আপোনালোকক দেখুৱাম দেখিলে আচৰিত হ'ব ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিলো আৰু আটাইতকৈ ভাল লগা দিশটো যে এই স্কুলখনৰ প্ৰধান শিক্ষকজনে এই স্কুলখনৰ আজিৰ এই সৰস্বতী পূজা ভাগ ইমান আধ্যাত্মিকতাৰে অনুষ্ঠিত কৰিছে আপোনালোকে চাওক আপোনালোকক যদি ভালকৈ দেখাওঁ মোৰ পিছফালে যি দেখিছে ইয়াত সৰস্বতীৰ দেৱী বা সৰস্বতীৰ মূৰ্তি স্থাপন কৰা আছে আৰু ইয়াত নাম প্ৰসংগৰ ব্যৱস্থা কৰা হৈছে পূজা যিহেতু কৰোৱা নাই সৰস্বতী এই বাগদেৱী সৰস্বতীৰ মূৰ্তি ইয়াত স্থাপন কৰি তাতে ছাত্ৰ ছাত্ৰীসকলে ধূপ ধূনা জ্বলাইছে ধুনীয়াকৈ প্ৰতিটো ল'ৰা ছোৱালী চাওক তেনে সাধাৰণভাৱে স্কুললৈ আহিছে প্ৰতিজনী ছোৱালী নাইবা প্ৰতিটো ল'ৰা যদি আপোনালোকে চাবলৈ যায় ইয়াত কোনো আধুনিকতাৰ সেই জাকজমকতাৰ প্ৰভাৱ এই স্কুলখনত এতিয়াও পৰা নাই আৰু নপৰা আন কাৰণ নহয় ইয়াৰ নপৰাৰ প্ৰধান কাৰণ হৈছে বিদ্যালয়খন পৰিচালনা কৰাজন বিদ্যালয় পৰিচালনা কৰা যিজন প্ৰধান শিক্ষকজনে স্কুলখন ইমান নিয়াৰিকৈ চলাই নিছে তেওঁ ইমানেই কঠোৰ বা ইমানেই তেওঁ এই নীতি নিৰ্দেশনাবিলাকত ইমানেই কঠিন যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষকজনলৈ ভয় কৰে আমি সদায় কওঁ যে এখন সুস্থিৰ সমাজ গঢ়ি তুলিবলৈ লোকসকল সকলো মানুহে সচেতন হ'ব লাগিব সমাজখনৰ প্ৰতি আমাৰ যি সমাজ বা আমাৰ যি সমাজৰ জীৱন প্ৰণালী সেই জীৱন প্ৰণালীটো এনেকুৱা এটা ঠাইলৈ লৈ যাব লাগিব বা এনেকুৱা এটা ঠাইত ৰাখিব লাগিব যাতে আমি সেই সীমা পাৰ কৰি বা সেই সীমাটো আগলৈ গুচি নাযাওঁ এতিয়া কিন্তু তেনেকুৱাই হৈ থকা দেখা গৈছে প্ৰত্যেক জেগাতে তেখেত হৈছে এই স্কুলখনৰ প্ৰধান শিক্ষক মহোদয় নাম আপোনালোকক আগতেই কৈছো যে তেখেতৰ নাম হৈছে অনন্ত শইকীয়া ছাৰ তেখেতৰ তত্বাৱধানতে এই স্কুলখন চলে আজি যি এই ডিফলু স্কুল বা হাতীগড় হাইস্কুলৰ যি পৰিৱেশ এই সৰস্বতী পূজাৰ যি ধুনীয়া পৰিৱেশ সেই পৰিৱেশটো দেখি আমি ইয়ালৈ দৌৰি আহিছো যে আন যিবিলাক স্কুল বা কলেজ দেখা যায় আজিকালি যিটো ফেশ্বন শ্ব'ৰ নিচিনা প্ৰতিযোগিতাবিলাক পতা যায় সৰস্বতী পূজাতে এটা আধ্যাত্মিক দিন আজিৰ দিনটোত আপোনাৰ স্কুলৰ যি পৰিৱেশ সেই পৰিৱেশটো কিয় প্ৰতিখন স্কুলতে দেখা নাযায় বা এই যে ফেশ্বন শ্ব' পতা হয় আমাৰ প্ৰত্যেকজনী ছোৱালীয়ে যে ঘৰত গৈ চিঞৰ বাখৰ কৰে যে মোক কাপোৰ লাগিব পিছদিনা লগৰ দুজনী ছোৱালীয়ে যেতিয়া এযোৰ ধুনীয়া কাপোৰ পিন্ধি যায়
সেই ঘৰখনত খাবলৈ একো নথকাৰ পাছতো সেই ঘৰখনত ছোৱালীজনী আগদিনাৰ পৰা বা 10 দিন আগৰ পৰা চিঞৰ বাখৰ কৰে। এই বিষয়টোৰ ওপৰত আপুনি কি ক'ব? এটা সৰু মতামত জানিব বিচাৰিম। চাওক, মানে সৰস্বতী পূজাটো হ'লে এটা আধ্যাত্মিকতাৰ বস্তু। আগতেতো এইটো আধ্যাত্মিক পৰিৱেশে আছিলে বিদ্যালয়বিলাকত, কিন্তু এতিয়া আমি ক্ৰমান্বয়ে যেতিয়া যুগৰ পৰিৱৰ্তন দেখিছোঁ, তাৰ লগত কিন্তু আমাৰ আধ্যাত্মিকতাটো বহু পৰিমাণে লোপ পাই যোৱা আমি দেখিছোঁ। কিন্তু আমি আমাৰ বিদ্যালয়ত আজি বহু বছৰ ধৰি আমি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিবলৈ যত্ন কৰি আছোঁ। আপুনি যদি দেখিছেই, আমাৰ নাম প্ৰসংগ হৈছে, ইফালে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন জ্বলাইছে। এক আধ্যাত্মিক পৰিৱেশতে আমি এই অনুষ্ঠানটো উদযাপন কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকলক যদি এই অৱস্থাতে আমি আধ্যাত্মিক এটা ভাৱ জগাই তুলিব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো ভৱিষ্যতে তেওঁলোক এটা উশৃংখলতাৰ মাজত সোমাই পৰিব। গতিকে আনত কি হৈছে মই ক'বলৈ নাযাওঁ, কিন্তু আমাৰ বিদ্যালয়ত আমি এইটো কৰিবলৈ যত্ন কৰিছোঁ, আৰু সকলো বিদ্যালয়তে এনেকুৱা এটা পৰিৱেশ মই কামনা কৰোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিকতাৰ মাজেৰে গৈ তেওঁলোকৰ শৈক্ষিক দিশত উন্নতি কৰিব পাৰে। আপোনালৈ ধন্যবাদ জনালো এয়া পাহতে যে এক আধ্যাত্মিক পৰিৱেশ আজিৰ নিচিনা দিনবিলাকত এটা আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলাৰ আপোনাৰ যি প্ৰচেষ্টা বা আপোনাৰ স্কুলখনৰ যি সুনাম আছে, বহুত পুৰণা সুনাম আছে, তেতিয়াৰ পৰা আপুনি প্ৰধান শিক্ষক আছে, তেতিয়াৰ পৰা আমি জানো যে খুব আপুনি এজন ষ্ট্ৰিক্ট শিক্ষক বুলি জানে সকলোৱে, বৰ কঠোৰ শিক্ষক বুলি আপোনাক জানে। ইমান ধুনীয়াকৈ আপুনি পৰিচালনা কৰি আহিছে। আপোনাৰ দৰে প্ৰত্যেকখন স্কুলত বা প্ৰত্যেকখন কলেজত এই স্কুলৰ যি পৰিৱেশ, সেই তেনেকুৱা পৰিৱেশ প্ৰতিখন স্কুলতে হওক তাৰ আমি কামনা কৰিছো। আৰু আপোনালোককো প্ৰতিজন দৰ্শককে জনাইছো আগত কোৱাৰ দৰে যে সাংবাদিকে যদি এডাল গ্ৰুম লৈ ধুনীয়া ছোৱালী বিচাৰি স্কুল বা কলেজলৈ যায়, তেন্তে পহুক এটা দিয়ক, অকণো চিন্তা নকৰিব। চতুৰ্থ স্তম্ভৰ কাম সেইবিলাক নহয়। আমি আকৌ কৈছো, বিৰুদ্ধে আগত কৰিছো, আজিও কৰিছো, আগলৈও কৰি যাম।